ৰাজ্যজুৰি এতিয়া প্ৰলয়ংকাৰী বানৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে। কলগছিয়াটো একেই পৰিস্থিতি। কলগছিয়াত বেকী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে। ৰাজ্যিক ঘাইপথৰ পৰা চপৰে গৰাখহা দেখিবলৈ পোৱা গৈছে। বেকী নৈৰ জলপৃষ্ঠ যেহেতু বৃদ্ধি পাইছে, কিন্তু তাৰ মাজতে সেই অঞ্চল আচলতে পৰিদৰ্শন কৰিবলৈ গৈ এতিয়া পহু খেদা খাইছে বিভাগীয় কৰ্তৃপক্ষ। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। কলগছিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰাখহনীয়া ৰোধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভিত হৈছে এতিয়া ভুক্তভোগী ৰাইজ আৰু বিভাগীয় কৰ্তৃপক্ষক আজি দিছে পহু খেদা। আমি দৃশ্যাংশ এই মুহূৰ্তত আগবঢ়াইছো। ডাঙৰ খবৰ, ৰাজ্যজুৰি এতিয়া প্ৰলয়ংকাৰী বানৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে। লগতে তাৰ মাজে মাজে আচলতে গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে। বাট পথ ডুবি যোৱা দেখিবলৈ পোৱা গৈছে। কলগছিয়াতো একে পৰিস্থিতিৰ সৃষ্টি হৈছে। কলগছিয়াৰ সৌপুৰৰ আমি দৃশ্য দেখুৱাইছো। কলগছিয়াৰ সৌপুৰত বেকী নদীৰ গৰাখহনীয়া এতিয়া কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু খহনীয়াৰ কবলত পৰিছে সমগ্ৰ অঞ্চল আৰু বিকল্প ৰাজ্যিক ঘাইপথো পৰিছে খহনীয়াৰ কবলত। আৰু খহনীয়া প্ৰতিৰোধৰ কাম নকৰাৰ বাবে বিভাগীয় মানুহক আচলতে বিভাগীয় কৰ্তৃপক্ষক এতিয়া পহু খেদা দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ মুহূৰ্তত আগবঢ়াইছো। কলগছিয়া ৰাজস্বৰ অন্তৰ্গত সৌপুৰ কৰাৰকুৰ বেকী দলঙৰ কাষত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে এতিয়া বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াই। আৰু বিগত ৩ বছৰ ধৰি সৌপুৰত বেকী নদীৰ গৰাখহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰি বিকল্প ৰাজ্যিক ঘাইপথৰ একাংশ উচ্চন কৰিছে যদিও চৰকাৰ তথা প্ৰশাসনে কোনো কাম কৰা নাছিল, কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল, যাৰ বিৰুদ্ধে আচলতে আজি ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজক আজি বিকল্প ৰাজ্যিক ঘাইপথৰ এটা স্থানত পুনৰ আৰম্ভ হৈছে ব্যাপক খহনীয়া। চপৰে খহিছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৪ ঘণ্টাৰ ভিতৰত গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ৰাজ্যিক ঘাইপথৰ লগতে বিস্তীৰ্ণ অঞ্চলো গৰাখহনীয়াৰ কবলত পৰিব। খৰালি কালত বহি থাকি আজি পৰিস্থিতিৰ বুজ ল'বলৈ আহিছিল বিভাগীয় কৰ্তৃপক্ষ আৰু ঘটনাস্থলীলৈ অহা বিভাগীয় SDO আৰু মহৰী ক্ষোভিত ৰাইজে দিছে পহু খেদা আৰু উত্তপ্ত ৰাইজে বিভাগীয় ব্যক্তিসকলক জবাবদিহি কৰাৰ লগতে শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে। আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বহু বাট পথৰ অৱস্থা বেয়া হৈছে। বাট পথ ছিঙি গৈছে, নৈৰ সুগম হৈছে বাট পথ, কিয়নো নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বানৰ কবলত পৰিছে সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে কলগছিয়াৰ সৌপুৰতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে, কিয়নো বেকী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, যাৰ বাবে গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে আৰু গৰাখহনীয়াৰ কবলত এতিয়া পৰিছে বিকল্প ৰাজ্যিক ঘাইপথ। আৰু কিন্তু খহনীয়া প্ৰতিৰোধৰ কাম কোনো বিভাগীয় কৰ্তৃপক্ষ কিন্তু খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰি আজি পৰিস্থিতিৰ বুজ ল'বলৈ গৈছিল আৰু সেই বুজ ল'বলৈ যাওঁতেই আচলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজে। পহু খেদা দিছে, এক প্ৰকাৰৰ পহু খেদা দিছে বিভাগীয় কৰ্তৃপক্ষক। বিগত ৩ বছৰ ধৰি সৌপুৰত বেকী নদীৰ গৰাখহনীয়া ধাৰণ কৰি আহিছে আৰু ৰাজ্যিক ঘাইপথৰ একাংশ উচ্চন কৰিছে যদিও চৰকাৰ তথা প্ৰশাসনে কিন্তু কোনো ব্যৱস্থা হাতত লোৱা নাছিল। পূৰ্বেও কোনো ব্যৱস্থা হাতত লোৱা নাছিল, আজি পৰিদৰ্শনহে কৰিবলৈ আহিছিল। আৰু আজি বিকল্প ৰাজ্যিক ঘাইপথৰ উক্ত স্থানতে পুনৰ ব্যাপক খহনীয়া আৰম্ভ হৈছে। চপৰে গৰাখহা দেখিবলৈ পোৱা গৈছে আৰু ২৪ ঘণ্টাৰ ভিতৰত গৰাখহনীয়া প্ৰতিৰোধ যদি ব্যৱস্থা নকৰে তেন্তে ৰাজ্যিক ঘাইপথৰ লগতে বিস্তীৰ্ণ অঞ্চল খহনীয়াৰ কবলত পৰিব, যাৰ বাবে আজি পৰিদৰ্শন কৰিবলৈ অহা বিভাগীয় কৰ্তৃপক্ষক পহু খেদা দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আমি এই মুহূৰ্তত স্বাস্থ্য আগবঢ়াইছো। সামনে দিকে হরো পয়সা পয়সা কামত আমাৰ লোকেল বিধায়ক MP আৰু লোকেল প্ৰশাসন লগতে DC ছাৰেও
মানে গুৰুত্ব আৰোপ কৰা নাই, যাৰ কাৰণে আজি এনেকুৱা গাফিলাতি হৈ আছে, খালি নাটকবাজি কৰি থাকে কামৰ নামত। এইটোৰ কাম এতিয়া ভালকৈ হ'ব লাগে, আজি দিনৰ ভিতৰত এইটো প্ৰডাকশ্যনটো হ'ব লাগে। ইতিমধ্যে আমি দেখা পাইছোঁ যে আমাৰ কলগাছি ৰাজহ চক্ৰৰ চিঅ' মেডাম আহিছে আৰু অচি ছাৰো আহিছে, তো পাব্লিক অলপ উত্ৰাৱল হৈ আছে, আমি দেখা পাই আছোঁ। তো গতিকে ইমিডিয়েট এইটো কাম আজিৰ ভিতৰত কেনেকৈ প্ৰডাকশ্যন দিব, এইটো আমি ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু চৰকাৰে দিয়া টকাখিনি ভালকৈ মানে যোনে খৰচ কৰা নাই বা কিবা কৰা নাই, এইটো ইমিডিয়েট ডিচি ছাৰে তদন্ত কৰিব লাগে। আৰু নিয়মমতেতো ডিচি ছাৰে এইটো কাম যিটো ব্যৰ্থ হৈছে, ডিচি ছাৰেতো পদত্যাগ কৰিব লাগে। কাৰণ 3 বছৰ হ'ল আজি, ডিচি ছাৰে 3 বছৰৰ পৰা এইটো কাম কি গতিত চলি আছে এইটো পৰ্যবেক্ষণ কৰা নাই নেকি? আমাৰ লোকেল MP মহোদয় কৰা নাই নেকি? MLA কৰা নাই নেকি? এইবিলাক চব নাটক কৰি আছে। আৰু ঠিকাদাৰ কোন আছিল, তেখেতৰ লাইচেঞ্চ কৰ্তন কৰিব লাগে। আৰু যদি চৰকাৰে টকা দিছে, কিয় কাম হোৱা নাই, এইবিলাক গোটেইখিনি ইনকুৱাৰী হ'ব লাগে। আৰু প্ৰথম কথা হৈছে এইটো ৰাস্তা প্ৰডাকশ্যন দিব লাগে, ৰাস্তাটো যাতে কোনোমতে নাভাঙে, যাতে যোগাযোগ বিচ্ছিন্ন নহয়। যোগাযোগ বিচ্ছিন্ন হ'লে আমাৰ গুৱাহাটী, নলবাৰী, বৰপেটা, অভয়পুৰী, গোৱালপাৰা, ধুবুৰী যিমান মানে আমাৰ যিটো যোগাযোগ আছিলে, নতুন ৰাজ্যিক ঘাইপথ হৈছিলে, আমি মানুহে লাখ লাখ কোটি কোটি মানুহে যিটো যোগাযোগ মানে এটা পাইছিলোঁ, আমি মানে ব্যৱস্থা পাইছিলোঁ, সেই ব্যৱস্থাটো যাতে বিচ্ছিন্ন নহয়। ৰাস্তাটো ছিঙি গ'লে কি নামনি অসমৰ লগত নিশ্চয় হ'ব। এই ৰাস্তাটো ছিঙি গ'লে নামনি অসমৰ ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, অভয়পুৰী, আনকি একদম মানে ৱেষ্ট বেংগললৈকে এইফালেদি গাড়ী যায়, গুৱাহাটীৰ পৰা নলবাৰী, আপাৰৰ পৰা চব গাড়ী এইফালেদি আপ ডাউন কৰে। এইটো মেইন ৰাস্তা এতিয়া আজিকালি। তো এইখন ৰাস্তা ছিঙি গ'লে আমাৰ আপাৰ আৰু লয়াৰ বুলি নহয়, একদম পশ্চিমবংগ আৰু অসমৰ আপাৰৰ গোটেইখিনি মানুহৰ যোগাযোগ বিচ্ছিন্ন হ'ব। তো কি ক'ম, মানে বৰ দুখৰ বিষয়। আজি প্ৰায় 3 বছৰ হ'ল এই কৰাৰকো বেকী ব্ৰিজৰ ওচৰত, মানে পশ্চিমফালে যিটো গৰাখহনীয়াৰ যিটো কাল ৰূপ ধাৰণ কৰিছে, আজি 3 বছৰৰ পৰা এইটো মানে চৰকাৰে প্ৰডাকশ্যন দিয়াৰ কাৰণে পইচা দিয়ে, ঠিকাদাৰবিলাকে কাম কৰে, বিভাগীয় কৰ্তৃপক্ষই কাম কৰে বুলি আমি শুনা পাওঁ, কিন্তু কামৰ নামত একোৱেই নাই, কেৱল নাটকবাজি কৰি থাকে। আৰু প্ৰত্যেক বছৰ বানপানীৰ আগত ৰাস্তাৰ পশ্চিমফালে পূবফালে দলঙৰ হেফাল বন্ধ কৰি দিয়ে, গাড়ী মটৰ চলাচল বন্ধ, আমি পাব্লিকে যাব নোৱাৰোঁ। এইবাৰ আজি এনেকুৱা পৰিস্থিতি হৈছে যে বেকী ব্ৰিজৰ পশ্চিমফালে, কৰাৰকো ব্ৰিজৰ পশ্চিমফালে যিটো ৰাস্তা আছিলে, সেইটো ৰাস্তা আধাৰ বেছি ছিঙি গ'ল ইতিমধ্যে। হয়তো বা আজি ৰাতি এনেকৈ যদি মানে গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰা হৈ যায়, তেতিয়াহ'লে আজি ৰাতিৰ ভিতৰত একদম মানে যোগাযোগ বিচ্ছিন্ন হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।